ভুল কাৰ শেষ আশা পাৰিলে চাই যাও তহঁতক এবাৰ অন্তিম সময়ত তোৰ মুখখন চাব বিচাৰিছো মই মানে এই লাষ্ট মোমেণ্টত মই মুখখন চাব বিচাৰিছো লগতে তোৰ জীৱিত অৱস্থাত প্ৰয়াত প্ৰতাপ চন্দ্ৰ বৰদলৈ খেদি দিছিল পত্নী পুত্ৰ আৰু কন্যাক জীৱনৰ শেষ মুহূৰ্তত অনুতপ্ত হৈ পত্নী পুত্ৰ কন্যা বোৱাৰী আৰু নাতি পুতিক চাবলৈ বিচাৰিছিল প্ৰতাপ চন্দ্ৰ বৰদলৈয়ে নাতি পুতি হৈছে যদিও মই তাহাঁতৰ মুখকেইখন চাব বিচাৰিছো মোৰ অৱস্থাটো খুব বেয়া খং জেদ ক্ষোভত সকলো শেষ হৈ গ'ল নেকি এটা অডিঅ' ক্লিপে চুই গৈছে প্ৰতিগৰাকী লোকৰ হৃদয় হেল্ল' 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 ডক্টৰ অনলজ্যোতি বৰদলৈ নেকি জীৱনৰ অন্তিম কালত পুত্ৰৰ মুখ এবাৰ চাবলৈ পিতৃয়ে কৰা কাকুতি মিনতে কন্দুৱাইছে বহুজনক সকলোকে ভাবিবলৈ বাধ্য কৰিছে ইমানো স্বাৰ্থপৰ হ'ব পাৰেনে পুত্ৰ আজিৰ সমাজত ইমান থুনুকা হৈ পৰিব পাৰেনে পিতা পুত্ৰৰ তেজ মঙহৰ বান্ধোন কথাখিনি শুনিলেই বুজি পোৱা যায় প্ৰায় 19-20 বছৰ দুয়োকে দেখা নাই পিতৃয়ে নাজানে তেওঁৰ নাতিপুতি কি আছে বেডৰেষ্টত থকা বৃদ্ধ পিতৃয়ে পুত্ৰক কৈছে এবাৰ কাষলৈ মই মানে এই লাষ্ট মোমেণ্টত মই মুখখন চাব বিচাৰিছো লগতে তোৰ নাতি পুতি হৈছে যদিও মই তাহাঁতৰ মুখকেইখন চাব বিচাৰিছো মোৰ অৱস্থাটো খুব বেয়া প্ৰথমে পিতৃৰ মাতেই ধৰিব পৰা নাছিল পুত্ৰই পিছত কথা শুনাৰ পিছত পুত্ৰ নিৰুত্তৰ কেৱল সঁহাৰি দি শুনি গৈছে যেন আজিৰ যন্ত্ৰবৎ সভ্যতাৰ নিদাৰুণ প্ৰতিফলন এয়া হেল্ল' 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 ডক্টৰ অনলজ্যোতি বৰদলৈ নেকি হেল্ল' ডক্টৰ অনলজ্যোতি বৰদলৈৰ লগত কথা পাতিছো নেকি বাৰু কৈ আছো আচ্ছা আপুনি ঘৰত আছে নে ক'ত আছে আপুনি ঘৰত আছে নে চেম্বাৰত আছে আপুনি কিহৰ কাৰণে ফোন কৰিছে বাৰু নহয় মই আপোনালোকৰ কথা এটা ডিছকাছ কৰিবৰ কাৰণে ফোন কৰিছো কওকচোন কি হৈছে আচ্ছা মই পাপাই কৈছো কি কয় পাপাই কৈছো পাপা হেল্ল' মই পাপাই কৈছো দেউতাই কোন পাপা পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ হেল্ল' মই প্ৰতাপ বৰদলৈ কৈছো কওকচোন মই শিখ বেদৰ পৰা কৈ আছো শিখ বেদ মই শিখ বেদৰ পৰা মই কথা পাতিব বিচাৰিছো মই এটা ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছো বুজি পাইছে নাই এতিয়া কোনে কৈছে কওকচোন নহয় বুজি পাইছে নাই কোনে কৈছো কথাটো কওকচোন কি আছে নহয় কথাটো মই কম আগতে বুজি পাইছে নাই মৃত্যুৰ 2 মাহৰ পূৰ্বে যোৰহাটৰ এগৰাকী পিতৃৰ চিকিৎসক পুত্ৰলৈ আৱেগিক ফোনৰ এটা মূৰে পিতৃ প্ৰতাপ চন্দ্ৰ বৰদলৈ আৰু আনটো মূৰে চিকিৎসক পুত্ৰ ডাক্তৰ অনলজ্যোতি বৰদলৈ 6 মিনিট 46 ছেকেণ্ডৰ এই টেলিফোনিক বাৰ্তালাপ ভাইৰেল হৈ পৰাৰ পিছতেই চিকিৎসক পুত্ৰক সমালোচনা বিভিন্নজনৰ সামাজিক মাধ্যমত চলিল তাৰেই চৰ্চা কিন্তু জন্মদাতা পিতৃৰ প্ৰতি পুত্ৰ কন্যাৰ এনে অনাদৰ কিয় ইয়াৰ আঁৰত কি কাহিনী আছে
প্ৰতাপ চন্দ্ৰ বৰদলৈৰ মৃত্যুৰ পাছতে চিকিৎসক পুত্ৰ কন্যাক সমালোচনা কৰিছে বহুজনে। জীৱনৰ এছোৱা সময় দুখ লাঞ্ছনাৰে পাৰ কৰা পুত্ৰ কন্যাৰ এতিয়া পিতৃৰ প্ৰতি নাই টান। কথাটো ক'লেহে বুজি পাম, একো কোৱাই নাই। নহয় নহয়, পাপা বুলি কওঁতে বুজি পাইছা নাই? বুজি পাইছো বাৰু, কওকচোন। আচ্ছা, এতিয়া কথাটো হৈছে কি, মই চিক বেডত আছো। মোৰ অৱস্থাটো খুব বেয়া আৰু মই মানে লাষ্টত মই কেইটামান ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছো। মই মোৰ ফোনটোৰ পৰা মই কেইবাবাৰো ট্ৰাই কৰিছো, কিন্তু নাপালো, বিজি দেখুৱাই। এতিয়া কথাটো হৈছে কি, মই আজি বহুত বছৰ দেখা শুনা হোৱাই নাই। মই মানে এই লাষ্ট মমেণ্টত মই মুখখন চাব বিচাৰিছো, লগতে তোৰ কিবা নাতি পুতি হৈছে যদিও মই তাহাঁতৰ মুখকেইখন চাব বিচাৰিছো। মোৰ অৱস্থাটো খুব বেয়া। মই এতিয়া বিচনাতে পৰি আছো। মই আছো যোৰহাটত। যোৰহাটৰ মই অমৰাৱতী আশ্ৰমৰ এজন এক্সিকিউটিভ মেম্বাৰৰ ঘৰত আছো। ইম্পৰ্টেণ্ট কথাটো মানে কি, ইমান দিন দেখা নাই, সেইটো তোৰ কনচিয়েঞ্চে যদি এলাউ কৰে তো মোৰ লগত অকণমান কথা পাতিবলৈ সময় অকণমান উলিয়াব পাৰিলে ভাল। আৰু যদি কথা পাতিবলৈ মন নাই তেতিয়াও মই একো হেৰি নাই, আৰু মোৰ কোনো চিম্পেথিৰ কাৰণে মই ফোন কৰিব বিচৰা নাই। মোক কোনো টকা পইচা হেল্পবোৰ নালাগে। মই খালি মোৰ জীৱনৰ লাষ্ট ষ্টেজত মই অকণমান মুখকেইখন চাব বিচাৰিছো। এতিয়া ৰেচপন্সটো কেনেকে দিয় সেইটো তোৰ ওপৰত কথা। তই কি ৰেচপন্স দিয় সেইটো সম্পূৰ্ণ তোৰ ওপৰত কথা, মই একো জোৰ নকৰোঁ। গতিকে কথাটো সেইটোৱেই যে তহঁতৰ মুখকেইখনক অকণমান চাব বিচাৰিছো। তোৰ পৰিয়ালনো কি হৈছে কি নাই হোৱা তাহাঁতক এবাৰ চাব পালে মই অন্ততঃ শান্তিত মৰিব পাৰিম। মই এতিয়া হোৱাটছএপত মেছেজটো দি দিম বাৰু। বাকী তহঁতৰ ভাল চলি আছে আৰু? তেতিয়া আছ ক'ত? গুৱাহাটীতে আৰু ক'ত থাকিম? নহয়, গুৱাহাটীত বুজিছো। গুৱাহাটী ক'ত আছ? গুৱাহাটী ক'ত আছ? ভঙাগড়। আচ্ছা, ঠিক আছে। মই এটা মেছেজ পঠাই দিছো অলপ পিছতে। মই অকণমান কিবা এটা দৰৱ খাব সময় হৈছে। মই দৰৱটো খাই লওঁ। দৰৱটো খোৱাৰ পিছত মেছেজটো লিখি পেলাই মই হোৱাটছএপত পঠাই দিম। ঠিক আছে, হ'ব। ঠিক আছে। বাকী ৰেচপন্সটোৰ ওপৰত কথা, তই কি দিয়, পজিটিভ দিয় নে নিগেটিভ দিয় সেইটোৰ ওপৰত কথা। তই কথাকেইটা ধৰিব পাৰিছ হয়তো। মোৰ জিভাখন ভালকে ঘূৰা নাই। মই ভালকে হয়তো কথাকেইটা বুজি পাইছ নাই ক'ব নোৱাৰো। মোৰ অলপতে ষ্ট্ৰক এটা আকৌ হৈ গ'ল। সেই ষ্ট্ৰকটোত মোৰ জিভাখন ঘূৰাব নোৱাৰো তাৰমানে ভালকে। গতিকে মই মেছেজটো পঠাই দিম। মই দৰৱটো খাই লওঁ। মেছেজ আজি নপঢ়িলেও কাইলৈ পঢ়িলেও হ'ব। ঠিক আছে। চিকিৎসক পুত্ৰৰ প্ৰতিক্ৰিয়া। 2006 চনতেই আমাৰ সৈতে সম্পৰ্ক ছেট কৰিছিল দেউতাই। দেউতাই মোক, বাইদেউ আৰু মাক মানসিকভাৱে হাৰাশাস্তি কৰিছিল। আমাক ঘৰৰ পৰা উলিয়াই দিছিল দেউতাই। এতিয়া মা, বাইদেউ আৰু আমি সকলোৱে ভালদৰে আছো।
70 বছৰীয়া অসুখীয়া মা আমাৰ সৈতে সুখে শান্তিৰে আছে। আমাতকৈ বেছি শাৰীৰিক মানসিক কষ্ট পাইছে মায়ে। একাংশই কৈছে যিমানে সংঘাত থাকিলেও জীৱনৰ বিয়লি বেলাত শয্যাগত পিতৃৰ খবৰ লোৱাটো দায়িত্ব আছিল ডাক্তৰ অনলজ্যোতি বৰদলৈৰ। নিউজ ডেস্ক ৰিপৰ্ট, এ নিউজ 24/7।